প্ৰকৃতিয়ে অকণমান খেলিমেলি কৰিলে, বৰষুণৰ কাৰণে আমাৰ হয়তো শস্য পেলোৱাত দেৰি হৈছে। তথাপিও এইবাৰ আমি যেনেধৰণে আগৰ সৰিয়হ প্ৰথম যিদিনা সিঁচোঁ, আজি আমি প্ৰজন্মৰ ফালৰ পৰা আজি আমাৰ সৰিয়হ সিঁচাৰ শুভাৰম্ভ কৰা হৈছে। আৰু ইয়াত প্ৰত্যেক বছৰে আমাক সৰিয়হ সিঁচাত আমাক সহায় কৰি আহিছে আমাৰ কলিয়াবৰৰে আমাৰ যি খেতিৰ বিশেষজ্ঞ বুলি ক'লে ভুল নহ'ব, আমাৰ মথুৰা চাহুদেৱ আমাৰ লগত উপস্থিত আছে। তেখেতে প্ৰত্যেক বছৰে আমাক এই কৃষি কৰ্মত যিদিনাখন আমাৰ শুভাৰম্ভ কৰা হয়, এই শুভাৰম্ভ কৰাৰ দিনা আমাক প্ৰত্যেক বছৰেই এই সৰিয়হ সিঁচাত আমাক সহযোগ কৰি আহিছে। আৰু আমাৰ ইয়াতে প্ৰায় যি ব্ৰহ্মপুত্ৰ কৃষি পাম সমবায় সমিতি, এই সমবায় সমিতি ইয়াতে যি সমবায় সমিতি লিমিটেড প্ৰায় 2000 বিঘা মাটিত ইয়াত প্ৰায় 250 পৰা 300 কৃষকে ইয়াত খেতি কৰি আছে। আৰু সকলোৱে এতিয়া কৃষি কৰ্ম আৰম্ভ কৰিছে, সৰিয়হ সিঁচিছে, লাও বেঙেনা লগাইছে, ৰঙালাও লগাইছে। তেনেকৈ আমিও তাৰ ব্যতিক্ৰম নকৰি লাও লগাইছোঁ, ৰঙালাও লগাইছোঁ, মটৰ মাহো সিঁচিছোঁ, নহৰুও লগাইছোঁ। গতিকে এনেধৰণে আমাৰ কৃষি কৰ্মখিনি চলি আহিছে। এইবাৰো আমি এই কৃষি কৰ্মভাগ চলাইছোঁ যাতে ইয়াৰ জৰিয়তে আমাৰ যি আমাৰ নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মই যাতে এই কৃষিৰ প্ৰতি আকৃষ্ট হয় আৰু ইয়াতে এই কৰ্ম দেখি তেওঁলোকো যাতে এই কৃষি কৰ্ম কৰিবলৈ আগবাঢ়ি আহে, সেইটোকে আমি প্ৰয়াস কৰিছোঁ। কিন্তু তাৰ কাৰণে লাগিব সাহস, সাহসৰ লগতে সকলোৰে এটা স্পৃহা থাকিব লাগিব। তেতিয়াহে তেওঁলোকে ইয়াত আহি পেলাই এই কৃষি কৰ্ম কৰিব পাৰিব, আহি ইয়াত দেখিব লাগিব, চাব লাগিব, তেতিয়াহে ইয়াৰ প্ৰতি তেওঁলোক অনুপ্ৰাণিত হ'ব পাৰিব। কিমান বিঘা মাটি কৰিছে? আমি প্ৰায় আমাৰতো ইয়াতে প্ৰজন্মৰ প্ৰায় আমাৰ 25 বিঘা মাটি আছে। সৰ্বমুঠ কিমান মাটি? তাৰ উপৰিও আমি প্ৰায় 60 বিঘা মাটিত ইয়াত খেতি কৰিছোঁ। এইটো ব্ৰহ্মপুত্ৰ বহুমুখী আছে, তাত প্ৰজন্ম এটা গোট, সেই গোটত 15-16 জন ইয়াত সদস্য হৈ আছে। আৰু তেওঁলোকে আজি 5 বছৰ ধৰি লওক ইয়াৰ পৰা খেতি কৰি আছে আৰু কিছু স্বাৱলম্বী হৈ গৈ আছে। ঠিক তেনেকাই মানে ধৰি লওক ইয়াত মানে আৰু বহুত ধৰণৰ কৃষক আছে, প্ৰায় 200 মান কৃষক আছে। তেওঁলোকেও এই খেতিবিলাক চাই পেলাই বহুত ওপৰলৈ গৈ আছে। আৰু মই এজন কৃষক হওঁ, মথুৰা চাহু, আৰু মই কেৰি-বাকৰিত কৰোঁ। তো মই কেৰি-বাকৰিৰ পৰা মানে যিখিনি মানে লাভৱান হওঁ, তাৰ পৰা যিসকল কৃষকে শিকিলে বুজিলে, সেইখিনি আজি আমি এই ব্ৰহ্মপুত্ৰ বহুমুখীত সকলো কৃষকে অলপ স্বাৱলম্বী হৈ উঠি গৈ আছে। মই তাৰ কাৰণে সকলোকে ধন্যবাদ দিছোঁ।